যি কুকৃতি আপোনালোকে অৱগত আৰু এই যি বদৰুদ্দিন আজমল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মিডিলাৰী ৰাজনীতি ইজনে সিজনের যি বুঝাবুঝির রাজনীতি এই রাজনীতির উদ্ভব করে আমি সংখ্যালঘু 1 কোটি 30 লাখ ভারতীয় মুসলমান সকলে সিদ্ধান্ত লোৱাৰ সময় হৈছে অহা দিনত আমি এই অঞ্চলৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক পুলিয়ে পোখালিয়ে ব্ৰহ্মপুত্ৰত আমি পেলাই দিব লাগিব আপোনালোকে কম লওক অসমৰ সংখ্যালঘু জনসাধাৰণে ইতিমধ্যে ফোন লৈছে নগাঁৱত ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিপুল সংখ্যক সমৰ্থনেৰে সংখ্যালঘু জনসাধাৰণে ভোট প্ৰদান কৰিব অহাকালি ইতিমধ্যে হাফিজ ৰছিদ আহমেদ ডাঙৰীয়া কৰিমগঞ্জত সংখ্যালঘু আছে আপোনালোকে ঘৰত বহি নাথাকি নিজৰ অৱহি নিজৰ ভৱিষ্যতৰ স্বাৰ্থত নিজৰ সৰু সৰু ল'ৰা ছোৱালীৰ স্বাৰ্থত নিজৰ উন্নয়নৰ স্বাৰ্থত নিজৰ সুৰক্ষাৰ স্বাৰ্থত এই আজমল ডাঙৰীয়াৰ পৰা আমি পৰিত্ৰাণ লোৱাৰ সময় হৈছে জ্যেষ্ঠ মুৰব্বীসকলক মই অনুৰোধ জনাইছো আমাৰ অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলক মই অনুৰোধ জনাইছো আপোনালোকে ঘৰত বহি নাথাকি মনে মনে বহি নাথাকি আপোনালোকে ৰাইজৰ মাজত গৈ এই অসমৰ যি কুকৃতি কৰা বিভাজনকামী ৰাজনীতিৰ গুৰিধৰোতা যিজন মুছলমানৰ ঠিকাদাৰ বুলি কয় যিজনে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কয় এইজন বদৰুদ্দিন আজমলক আপোনালোকে পুলিয়ে পোখালিয়ে ব্ৰহ্মপুত্ৰত পেলাই দিয়ক গতিকে মই আপোনালোকক অনুৰোধ জনাইছো আমাৰ শিক্ষিত সমাজৰ বন্ধু বান্ধৱীসকলক অনুৰোধ জনাইছো আপোনালোকে ছচিয়েল মিডিয়াৰ জৰিয়তে হওক আপোনালোকে ঘৰত বহি নাথাকি আপোনালোকৰ ওচৰ পাজৰে যিবোৰ বন্ধু বান্ধৱী আছে তেখেতসকলৰ আপোনালোকে ঘৰে ঘৰে যাওক আৰু আপোনালোকে আমাৰ সংখ্যালঘু সমুদায়ৰ সম্প্ৰদায়ৰ প্ৰত্যেকজন মানুহক বুজাওক আমি কি কাৰণে বদৰুদ্দিন আজমলক ভোট দিব নালাগে আৰু কি কাৰণে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব লাগে ইতিমধ্যে আপোনালোকে জানে ৰকিবুল হুছেইন ডাঙৰীয়া এজন নেতাই নহয় ৰকিবুল হুছেইন ডাঙৰীয়া এজন জ্যেষ্ঠ অভিজ্ঞ পৰিপক্ক নেতা যিজন নেতাৰ নেতৃত্বত অসমত 15 বছৰৰ সংখ্যালঘু জনসাধাৰণে আমি যিসমূহ উপকৃত হৈছো এই কথা ইতিমধ্যে জ্যেষ্ঠ নেতা আমাৰ বৰিষ্ঠ বিধায়ক একে ৰছিদ আলম চাহাবে আপোনালোকক অৱগত কৰিছে গতিকে মই অনুৰোধ জনাইছো অহা দিনত আমি তাতে বহি নাথাকো ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয় মানে অসমৰ ভাতৃত্ববোধ আৰু সমন্বয়ৰ জয় ৰকিবুল হুছেইনৰ জয় মানে অসমৰ শিক্ষিত নিবনুৱাৰ যুৱক যুৱতীৰ জয় ৰকিবুল হুছেইনৰ জয় মানে অসমৰ পৰা ঘৃণা আৰু অপশক্তিৰ পৰাজয় ৰকিবুল হুছেইনৰ জয় মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কুকৃতিৰ ৰাজনীতি এই ৰাজনীতি অসমৰ পৰা চিৰদিনৰ কাৰণে অৱসান ঘটাৰ জয় গতিকে মই বন্ধুসকল আপোনালোকক অনুৰোধ জনাইছো আজি অঞ্চলে ছাত্ৰ ছাত্ৰীসকল বহি আছে এওঁলোক আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক হ'ব গতিকে এই নাগৰিকসকলক আমি এখন সুস্থ সমাজ যি সমাজত ঘৃণাৰ প্ৰচাৰ নাথাকিব যি সমাজত ঘৃণা নাথাকিব যি সমাজত সুৰক্ষিত পৰিৱেশ নাথাকিব এখন সুস্থ সমাজ আমি গঢ়িব লাগিব আমাৰ এই নামনি অসমৰ সংখ্যালঘু মানুহে যেতিয়া আমি গাঁৱলে চহৰে যেতিয়া আমাৰ মানুহ বাহিৰত কাম কৰিব যায় কিছুমান নেতা ঘৃণা উপস্থাপন কৰা কিছুমান ব্যক্তিসকলে আমাৰ সেই মানুহসকলক ঘৃণাৰ চকুৰে চায় আমি এই ঘৃণাৰ চকুৰে চোৱাসকলক আমি অনুৰোধ জনাইছো আমি তেওঁলোকক সকীয়াই দিছো যে আপোনালোকৰ দিন উপদিন এতিয়া আৰু সেই দিন আপোনালোকে দেখাবলৈ নাপায় আপোনালোকে অহা দিনত ইয়াৰ পৰা এজন বৰিষ্ঠ নেতা ভাৰতবৰ্ষৰ নেতা হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ নেতা নহ'ব ভাৰতবৰ্ষৰ এজন সংখ্যালঘু দৰদী নেতা হ'ব আপোনালোকে এইজন নেতাৰ হাত শক্তিশালী কৰা মানে অসমৰ ভয় বিপদগ্ৰস্ত কৰিবৰ কাৰণে এচাম মানুহ আপোনালোকৰ মাজত আৰু ঘৰে ঘৰে আহিব সেই সকলক আপোনালোকে সকীয়াই দিব যে এইবাৰৰ নিৰ্বাচন ৰকিবুল হুছেইনৰ নিৰ্বাচন নহয় এইবাৰৰ নিৰ্বাচন কংগ্ৰেছ দলৰ নিৰ্বাচন নহয় এইবাৰৰ নিৰ্বাচন শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচন আমাৰ সংখ্যালঘু যুৱ সমাজ সংখ্যালঘু বৃদ্ধ বনিতাসকলৰ ভৱিষ্যত সুৰক্ষাৰ নিৰ্বাচন এই নিৰ্বাচনত সন্তৰাজানৰ দেশৰ যি মূল মন্ত্ৰ সেই মূল মন্ত্ৰক আমি শক্তিশালী কৰিব লাগিব এই দেশত সংখ্যালঘুসকলৰ যিমান অধিকাৰ আছে এই দেশত হিন্দু ভাইসকলৰ সিমান অধিকাৰ আছে আমি এক যুঁজ দিছো আৰু এই যুঁজত